Reason to apni ko. Reason to আপোনালোকে কি কম reason to মানে আপোনালোকে হেৰি কৰা নাই ন you have not asked for the permission আৰু নিজৰ জায়গা যাবলৈ কেনে কি পাৰমিশন মই গুৱাহাটী মই মিটিং নকৰো তা মই জায়গাটো হে চাই পেলাই আহিম না তা মই একো তাত কিয়স ক্ৰিয়েট কৰিব আমি নাযাওঁ তাত গৈ পেলাই চাম আমাৰ মাটিত আৰে মোৰ পৰিয়াল সাপোজ মোৰ পৰিয়াল যে গুৱাহাটীত আছে মই তাত চাবলৈ কি পাৰমিশন লাগে তালৈকে যাবলৈ মোৰ পাৰমিশন নালাগে নহয় এইটো বস্তুবিলাক এইকেইদিন লাষ্ট অন কেমেৰা এইফালৰ পৰা যে আপোনালোকে ফ্ৰী দিয়ে আমি আকৌ নিজৰ জেগালৈকে যাব নিদিয়ে আৰু আপুনি যদি এইবিলাক গোটেই যদি গম নাপায় কেনেকৈ হ'ব আপুনি ৰিস্ক ল'ব লাগিব আপুনি কৈছে মই আপোনাক ৰেচপেক্ট কৰিছোঁ আমি নাযাওঁ কিন্তু সেইফালে যে আমাৰ সীমা চিল হ'বনে নাই সীমালৈকে চিল হ'বনে নাই এইটো কওক ঠিক আছে আপোনালোকৰ গ্ৰিভেন্সবিলাক মোক দিয়ক so that I can go and give it to the ma'am and then it will get escalated to the concerned authorities. I can just do that. That is my jurisdiction. Beyond that, I can't give you any promises. চাওক আপুনি মাও গাই এৰা মন্তব্য কৰি থাকিলে নহ'ব আমাৰ মানুহবিলাক বহুত কষ্ট পাইছে আমি ইয়াত পলিটিক্স খেলিব অহা নাই আৰু আমি নিজৰ লাইমলাইট ল'বৰ কাৰণে আমি অহা নাই আমাৰ মানুহবিলাক কষ্ট হৈছে আপোনালোকে বুজাওক এটা মোৰ মানুহবিলাক তাত আছে তাত যদি মোৰ মানুহবিলাক প্ৰব্লেমছ মই যদি তাত কি হৈ আছে এইটো মই বুজিব যাবলৈ কাৰণে যদি আপুনি বাধা দিয়ে এটা আমাৰ মানুহবিলাকৰ ৰিস্ক কোনে ল'ব সেইটো দিয়া নাই জাষ্ট ডেট আপোনালোকে আগতে যদি আমাক কৰিলে প্ৰপাৰ এৰেঞ্জমেণ্ট আমি কৰিলোঁ হয় চ' ডেট আপোনালোকৰ ছেফটি এণ্ড ছিকিউৰিটি কম্প্ৰমাইজ নহয় আমি ইনফৰ্মেশ্যন দিলোঁ আপোনাৰ এসপ্তাহ আগৰ পৰা ইনফৰ্মেশ্যন দিয়া হৈছে এছ পি অফিচত আমি কাইণ্ড ইনফৰ্মেশ্যন দিছোঁ কাইণ্ড ইনফৰ্মেশ্যন দিয়া হৈছে বাট ফৰ জাষ্ট এ মিটিং এটা পাৰ্টিকুলাৰ প্লেচ নট ভিজিট প্লেচ অফ অকাৰেঞ্চ আপুনি আই হেভ দ্য লেটাৰ প্লিজ ডোণ্ট পুট ৱৰ্ডছ ইন মাই মাউথ তাতে খালি মিটিঙৰ কথা মেনশ্যন কৰা আছে যদি ইন কেছ ইজ মেনশ্যন যদি প্লেচ অফ অকাৰেঞ্চ আছে এতিয়া আমি বৰ্ডাৰৰ গৈ পেলাই মিটিংটো নকৰোঁতো আমি মিটিং নকৰোঁ আমাৰতো অকল তাত বৰ্ডাৰলৈকে যামহে আমাৰ মানুহ কাৰণে চাব যাম বা এজন দুজনৰ লগত কথা পাতি আমাৰ মিটিংটো তাত হয় আমি মিটিং তাতেহে যাম আমি But it was not mentioned on the letter that you have given that you guys want to visit to the place of আৰু আপোনাৰ নাজানে বুলি ক'লে এনেকাতো মানে নাজানে মানে আগত কৰিছিলে আপোনাৰ এইটো বিষয়টো মই ক'ব নোৱাৰোঁ আৰু নাজানো বুলি কৈ আছে আমি পুৰা চিয়ৰকে কম যে আমি তাত একো প্ৰব্লেম ক্ৰিয়েট নহয় মানে আমি জাষ্ট যাম আৰু আহি যাম এইটোৱে আমাৰ ইয়াত কোনো কিবা আমাৰ কমিউনিটিৰ ক্লাছ ইয়াত একো আজি প্ৰব্লেম নহয় আমিতো জাষ্ট you can take your own guarantee but can you take their guarantee no you can't take their guarantee so let us not escalate this issue further because there is going to be a meeting between two CMs very soon I mean can we just please wait for them to so that let the meeting to have and place of we have no problem I'm just following my orders my superiors DC ma'am has clearly mentioned and told me that not to allow anyone that's why I'm requesting visit the place of occurrence that's why I'm requesting if you guys wanted to visit the place of occurrence then you should have given us a application based on that we have provided the necessary arrangement so that you guys can go there safe and secure please try to understand say we have come here not to create any chaos just I told you again and again but the thing is I can take your guarantee, all of their guarantee, but I can't take anyone else's guarantee. I can take guarantee of people who are under my jurisdiction, but I can't take guarantee of people who are not in my jurisdiction. So beyond this area, that is not your jurisdiction. Not this area. Beyond this jurisdiction, that is not your. This area, that is not the people of Kachelang, but not the people of Khang. Then why not? Why we are not allowed to protest? Why you are treating why are you treating us as an alliance? It is a sensitive issue. We are not aliens. No. We are the soil of the sun. But why we are not allowed to visit on our own land? Don't worry. This is the question again and again. Why are you saying aliens and all that? I'm also just among one of you. Please don't say all this. I'm just saying that it is a matter which has just recently we have seen something happen in Khang. Let us not give them another reason. So that is what I'm trying to say. If please try to understand that at this moment none of you have taken permission or have asked to visit the place which has seen some kind of violence few months back. So it might create another issue.
Based on that apprehension, we are not allowing you to go there. We are also cooperating. We are also cooperating. And you also If you would have cooperated, you would have understand what I'm trying to say now. Why should we take permission to go our lane, sir? This is our genuine lane. What is the problem? From their side, they are visiting their borders. Law and order issue can be there. That is why I am asked not to allow anyone to visit there. Okay? No, actually, our border is not here now. Then you should have to stay there. Is the border area. There is a chance. That is why I am not allowing you, or I am asked not to allow you. This is not my individual decision, but this is the decision of the district administration and the authority. See, I understood. I understood again. Don't shoot the messenger. I'm just a messenger here. I understood that one. But why my question is that we are not allowed to go there. But why the Meghalaya police used to come frequently? Their organization are also visiting their borders. Now that I have known, of course, I'll go and talk to Madam about this. He was under barricade. So until and unless the government did not decide, then we don't get to enter each area. Then how the people of Meghalaya, they come in and cross our land, number one. Number two is that how we are genuine people, we cannot go in and see our own land. देखिए बात ऐसे है ना, अगर बैरिकेड हो गया बट अंटिल एंड अनलेस गवर्नमेंट लोग ने डिसाइड नहीं करा तो यहाँ पे हम लोग जाने नहीं सका. ठीक है, हम लोग मानता है वहाँ का आदमी लोग यहाँ पे आ रहे हैं, हम लोग कैसे जाने नहीं सका सर. That's the main thing. That's the question. I got your point, and I'll put your Law and order should be point equal. in the concerned place. Okay, I got your point. हम लोग ये चाहता है कि हम लोग दूसरा का घर में तो हम लोग नहीं घुस रहे हैं. We have our own land. ইয়াত বৰ্ডাৰ মেজিষ্ট্ৰেট আছে, ইয়াত পুলিচ আৰক্ষী প্ৰশাসনে কৈছে যে য'ত গণ্ডগোল হৈছে সেই গণ্ডগোল হোৱা ঠাইলৈ নাযাবৰ কাৰণে আমাক অনুৰোধ কৰিছে, কাৰণ গ'লে হয়তো আকৌ অশান্তিৰ সৃষ্টি হ'ব পাৰে. আমি এটা শান্তি ভংগ কৰিবলৈ অহা নাই, আমাৰ উদ্দেশ্য স্পষ্ট, আমি এটা শান্তিৰ বাৰ্তা লৈ আহিছোঁ. গতিকে বৰ্ডাৰ মেজিষ্ট্ৰেটগৰাকীয়ে এটা অনুৰোধ জনাইছে, গতিকে আমিও স্পষ্ট কৈছোঁ আমি শান্তি ভংগ কৰিবলৈ অহা নাই. এতিয়া আমি ৰাইজৰ লগত আলোচনা কৰি মতামত ল'ম, মতামত লৈ আমি আমাৰ এটা যোগাত্মক দৃষ্টিভংগী আমি